মোৰ নাম গুলজাৰ হুছেইন, সভাপতি খাৰুপেটীয়া নগৰ আঞ্চলিক আমচু। চাওক, আমি দৰং জিলাবাসীৰ খাৰুপেটীয়া নাগৰিক বা ৰাইজ হিচাপে বহুত দিনৰ পৰা আমি শুনি আছোঁ যে এই মাকৈৰ বীজ আৰু এই ধানৰ যি এটা মানে ৰমৰমীয়া বেখা চেণ্ডিকেট এটা চলিছে, আমি বহুতেই সকলোৱে চাগে জ্ঞাত। তাৰ মাজতে আমি সৌসিদিনা দোকানী বালুগাঁৱৰ দোকানী এজনে মানে মাকৈ DKC 9165 নেকি আছিলে মালটো, এই অৰিজিনেল পেকেটটোৰ পৰা অৰিজিনেল মালখিনি সলাই ডুপ্লিকেট মালেৰে মানে তেওঁলোকে বিক্ৰী কৰি এটা ৰমৰমীয়া বেখা চলাই আছে। ইতিমধ্যে আমাৰ খাৰুপেটীয়া নগৰ আঞ্চলিক আমচুৰ কৰ্মকৰ্তাই তৎক্ষণাৎ বস্তুটো ধৰাৰ লগে লগে আমি খাৰুপেটীয়া আৰক্ষী থানাত বস্তুটো গতাই দিওঁ আৰু FIR দিয়া হয়। ইতিমধ্যে প্ৰশাসনে ষ্টেবল হৈছে। গতিকে এই বস্তুটো যি এটা কৃষকৰ লগত যি এটা মানে হেৰি চলি আছে, তেওঁলোকৰ জীৱনৰ লগত প্ৰশ্ন আহি পৰিছে। ইমান কষ্ট কৰি আমাৰ দেশটো আগুৱাই লৈ যোৱাৰ মূল কাৰণ হৈছে আমাৰ দেশৰ কৃষকসকল। গতিকে তেওঁলোকক যদি এই ধৰণৰ ধোকা দিয়া হয়, গতিকে আমি ভাবোঁ এইটো মানুহ হিচাপে, এজনী দোকানী হিচাপে গতিকে এই কামটো ঠিক হোৱা নাই। এই বস্তুটো আমি প্ৰশাসনৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি তদন্ত বিচাৰিছোঁ। এইটো তেওঁই নহয়, আমাৰ সন্দেহ হৈছে খাৰুপেটীয়াত বহুত দোকানীয়ে এই চক্ৰৰ লগত জড়িত আছে। গতিকে এইটো উচিত তদন্ত বিচাৰিছোঁ বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা। গতিকে এনেকুৱা ধৰণৰ ঘটনা যাতে খাৰুপেটীয়াত পুনৰবাৰ, আমি লজ্জিত। যি ঘটনা আমাৰ খাৰুপেটীয়াত আজি দেখা গৈছে, আমি কৃষকৰ এজন সন্তান হিচাপে মই নিজেই লজ্জিত, ছাত্ৰ সংগঠনৰ এজন ল'ৰা হিচাপে মই নিজে লজ্জিত। গতিকে এনেকুৱা ঘটনা পুনৰবাৰ যাতে খাৰুপেটীয়াত নহয়, তাৰ কাৰণে সকীয়াই দিছোঁ তেনেকুৱা দোকানীসকলক আৰু তেওঁলোকক সতৰ্ক কৰি দিছোঁ পুনৰবাৰ যাতে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৃষকসকলৰ লগত আপোনালোকে নকৰে। তাৰ বাবে ব্যৱসায়িকজনৰ নাম হৈছে মুৰ্তুজা আলী। দোকানটো আলিকা বালুগাঁও বজাৰৰ দোকান তেওঁৰ। ইতিমধ্যে তেওঁৰ দোকানত সেই মাকৈৰ যি ডুপ্লিকেট বীজ, সেইটোৱে নহয়, প্ৰশাসনে তেওঁৰ তদন্তত যায় তেওঁৰ দোকানৰ পৰা নট ফৰ চেল মাল পাইছে। আৰু কৃষি বিভাগৰ অতি লজ্জাজনক কথা, কৃষি বিভাগৰ যি মাকৈৰ বীজ থাকে সেই বীজটো তেওঁৰ গোডাউনত পাইছে। আমাৰ সন্দেহ হৈছিল আগতে, গতিকে তেওঁলোকে যায় তদন্তত যায় এই বস্তুখিনি পাইছে। আমাৰ এতিয়াও সন্দেহ হৈছে যিকেইটা গোডাউন আছে প্ৰশাসনে সেই তদন্ত কৰিব লাগে, চিল কৰিব লাগে। সেই গোডাউনবিলাকতো তেনেকুৱা ধৰণৰ মাল আছে বুলি আমাৰ ইতিমধ্যে সন্দেহ হৈছে। ডাঙৰ এটা চক্ৰ আছে খাৰুপেটীয়াত, এই চক্ৰটো উৎখাত হ'ব লাগে। আমি আমচুৰ পৰা সকীয়াই দিছোঁ, তেওঁলোকে পুনৰবাৰ যাতে এনেকুৱা ধৰণৰ ভুল নকৰে ৰাইজৰ লগত আৰু কৃষকৰ লগত। সকীয়াই দিছোঁ বাৰংবাৰ যাতে এই চক্ৰটো আৰু অধিক শক্তিশালী ৰূপত যাতে থিয় নিদিয়ে, নহ'লে কিন্তু কথা বেয়া হ'ব। কৃষকৰ লগত যদি ধেমালি কৰে, কথা একদম বেয়া হৈ যাব। ছাত্ৰ সংগঠনৰ এজন কৰ্মী হিচাপে মই সকীয়াই দিছোঁ।